নমস্কাৰ সকলোকে মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই বনাব লৈছো মূলা শাক আৰু ঢেকীয়া শাকৰ এখন টেষ্টি ৰেচিপি। আৰু মূলা শাক আৰু ঢেকীয়া শাক বাৰু আপোনালোকে কেনেদৰে খায় মই আজি অলপ এই দুইটা মিক্স কৰি অলপ বেলেগ ধৰণে এখন সবজি বনাই দেখুৱাম। আহকচোন এতিয়া দেৰি নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। প্ৰথমতে মই এই মূলা শাকখিনি ধুনীয়াকৈ চাফা কৰি ধুই ললো আৰু এতিয়া মই মূলা শাকখিনিৰ টান টান অংশখিনি কাটি পেলাই দিম। মানে ঠাৰি অংশখিনি মই অলপ কাটি পেলাই দিম। যোনখিনি বেছি টান টান থাকে সেইখিনি দিলে ভাল নালাগে, সেয়েহে এইখিনি মই কাটি পেলাই দিলোঁ। আৰু এতিয়া পাতৰ অংশখিনি মই ধুনীয়াকৈ অকণমান সৰু সৰুকৈ কাটি ল'ম। মূলা শাকখিনি মই ধুনীয়াকৈ কাটি ল'লোঁ। এতিয়া মই ঢেকীয়াখিনিও এনেদৰেই কাটি ল'ম। ঢেকীয়াৰো মই টান অংশখিনি কাটি পেলাই দিম আৰু বাকী শাকখিনি মই কাটি ল'ম। আজি মই এই মূলা শাক আৰু ঢেকীয়া শাক মিলাই পেলাই এইখন অলপ বেলেগ ধৰণে ভাজিখন বনাম। এই ভাজিখন খাই সঁচাকৈ বহুত ভাল লাগে। যদি আপোনালোকে খোৱা নাই এবাৰ এই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এবাৰ বনাই খাই চাবচোন। চাওক মোৰ এয়া দুইখিনি কাটা হৈ গ'ল। এতিয়া মই দুইখিনি এখন প্লেটত লৈ ল'লোঁ। চাওকচোন এতিয়া আমি এইখিনি বনোৱা আৰম্ভ কৰোঁ। আনফালে মই গেছত কেৰাহী এটাত পানী গৰম কৰি আছিলোঁ আৰু এতিয়া সেই পানীখিনিতে মই কাটি লোৱা শাকখিনি দি দিলোঁ। শাকখিনি এতিয়া মই পানীখিনিৰ লগত এনেদৰে মিলাই দিছোঁ আৰু এতিয়া শাকখিনি মই 4 পৰা 5 মিনিট সময় সিজিবলৈ দিম। এনেদৰে যদি মূলা শাকখিনি সিজাই লোৱা হয়, মূলা শাকত যে অকণমান তিতিকি ভাৱ থাকে সেই তিতিকি ভাৱটো নাইকিয়া হৈ যায়। সেয়েহে এই মূলা শাকখিনি মই এনেদৰে অলপ সময় সিজাই লৈছোঁ। এতিয়া মই শাকখিনি সিজিছেনে নাই চাইছোঁ। শাকখিনি সিজি গৈছে আৰু 2 মিনিটমান সময় উতলাৰ পিছত মোৰ শাকখিনি ধুনীয়াকৈ সিজি যাব। এয়া চাওক শাকখিনি সিজি গ'ল। এতিয়া মই শাকখিনি পানীৰ পৰা টুকি ল'ব লাগিব। এতিয়া মই এইখিনি গৰম পানীৰ পৰা টুকি পেলাই মই ঠাণ্ডা পানীত দি দিম যাতে শাকৰ কালাৰটো চেঞ্জ হৈ নাযায়। সেয়েহে লগে লগে মই এইখিনি ঠাণ্ডা পানী এটা বৌলত দি দিছোঁ। তাক মই গোটেইখিনি ধুনীয়াকৈ টুকি ল'লোঁ আৰু এইখিনি এতিয়া ঠাণ্ডা হৈ গ'ল। এতিয়া মই এইখিনি চেপি ইয়াৰ পানীটো উলিয়াই ল'ম। আৰু চেপোতে এটা কথা মন কৰিব, যাতে একেবাৰে চেপি শুকান কৰি নেপেলাই অকণমান জেপজেপীয়া ভাৱটো থাকিবলৈ দিব আৰু তেনেকুৱাকৈ চেপি পেলাই এইখিনি পানীৰ পৰা টুকি ল'ব। মই গোটেইখিনি শাক ধুনীয়াকৈ পানীৰ পৰা চেপি পেলাই টুকি ল'লোঁ। এতিয়া আমি ভাজিখন বনোৱা আৰম্ভ কৰিম। এতিয়া গেছত কেৰাহীটো পাতি গৰম হোৱাত মই জোখমতে তেল দি দিছোঁ আৰু তেলতে অকণমান নিমখ দি দিছোঁ আৰু এয়া 6-7 ফুটামান গোটাকৈ নহৰু দিছোঁ আৰু এয়া 5-6টামান মই শুকান জলকীয়া দিছোঁ। এতিয়া এইখিনি নহৰুখিনি ৰাংচিয়া হোৱালৈকে আৰু জলকীয়াখিনি মচমচীয়া হোৱালৈকে ফ্ৰাই কৰি ল'ম। এইখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই এইখিনি কেৰাহীটোৰ পৰা নমাই ল'লোঁ আৰু সেইখিনি মই এতিয়া খুন্দি পেষ্ট বনাই ল'ম। আৰু এতিয়া সেই তেলতে মই শাকখিনি দি দিলোঁ। শাকখিনি এতিয়া 2 পৰা 4 মিনিট সময় মই এনেদৰেই ভাজি ল'ম। আৰু এতিয়া মই ইয়াত দি দিছোঁ অথনি নহৰু আৰু জলকীয়াখিনি খুন্দি লৈছিলোঁ, সেই পেষ্টখিনি এতিয়া ইয়াত দি দিছোঁ। নহৰু আৰু জলকীয়া পেষ্টখিনি দিয়াৰ পিছত মই শাকখিনিৰ লগত ধুনীয়াকৈ এবাৰ মিলাই দিছোঁ। এতিয়া এইখিনি আমি এনেদৰে লৰাই 4 পৰা 5 মিনিট সময় আৰু ভাজি ল'ব লাগিব। ইয়াত মই কোনো ধৰণৰ হালধি আৰু মছলা ব্যৱহাৰ কৰা নাই। হালধি ব্যৱহাৰ কৰাৰ লগে লগে এই শাকৰ সেউজীয়া ভাৱটো নাইকিয়া হৈ যায়, সেয়েহে মই ইয়াত হালধি ব্যৱহাৰ কৰা নাই। মই এনেদৰেই চিম্পুলকৈ ভাজিছোঁ। ইয়াত মই কোনো ধৰণৰ হালধি মছলা ব্যৱহাৰ নাই কৰা যদিও এই শাকৰ ভাজিখন খাই খুব ভাল লাগে। যদি আপোনালোকে মূলা শাক এনেদৰে ভাজি খোৱা নাই, এবাৰ ভাজি খাই চাবচোন। সঁচাকেই কৈছোঁ, আপোনালোকেও বহুতেই ভাল পাব। আৰু এয়া মোৰ মূলা শাকৰ ভাজিখন ৰেডি হৈ গ'ল। এতিয়া আপোনালোকক পৰিৱেশন কৰি দেখুৱাম। আপোনালোকে এই ভাজিখন বনাই দাইল ভাতৰ লগত খাই চাব। সঁচাকেই কৈছোঁ, আপোনালোকেও বহুতেই ভাল পাব। আৰু যদি খাই কেতিয়াবা কেনে পায় মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। শেষত যদি আজি মোৰ ৰেচিপিটো চাই ভাল পাইছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।